My dear viewers and learners, welcome. ব্লুচুম 2 ক্লাছ 4 নতুন কিতাপ। ইয়াৰ আগৰ ভিডিঅ'ত আমি 13 পেজ লিখিছিলোঁ লেচন 1ৰ। এই ভিডিঅ'ত আমি 14 পেজৰ পৰা শিকিবলৈ যত্ন কৰিম। পাৰ্টটোৰ নাম আছিল এণ্ড দ্য ফৰেষ্ট গেট ফ্ৰেণ্ডলি। ইয়াত দিছে প্ৰথমে লেটছ ৰিড দ্য ৱৰ্ডছ এলাউড, মানে কি খুব উচ্চস্বৰে এই ৱৰ্ডকেইটা ক'ব গৈছে। ট্ৰাম্পেটিং, স্প্লেছিং, ক্ৰিপিং। Now look at the pictures and read the sentence below. এতিয়া আমি এই ছবিবোৰ চাব গৈছে আৰু পঢ়িব গৈছে যি বাক্যটো লিখা আছে। এই ছবিটো চোৱা, হাতীটোৱে কি কৰিছে বাৰু? হাতীটোৱে মাতিছে, হয় নাই? দ্য এলিফেণ্ট ইজ ট্ৰাম্পেটিং। এইটো কি কৰিছে? হাতীটোৱে স্প্লেছিং কৰিছে, পানী ছটিয়াইছে, হয় নাই? দ্য এলিফেণ্ট ইজ স্প্লেছিং ৱাটাৰ। স্প্লেছিং মানে পানী ছটিয়াই। এইটো চৰাইটোৱে কি কৰিছে? মাতি আছে, হয় নাই? দ্য বাৰ্ড ইজ ক্ৰিপিং। চৰাই মাতি আছে। এতিয়া হৈছে এক্টিভিটিজ। লেটছ চি হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। এতিয়া আমি কিমান বুজি পালোঁ এইটো চাওঁ। ওৱান দিছে এনচাৰ দ্য ফলোয়িং কুৱেশ্যনছ। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব গৈছে। প্ৰথমটো হৈছে হোৱেৰ ডিড গলু লিভ। গলুৱে ক'ত বসবাস কৰিছিল? ইয়াৰ এনচাৰটো হ'ব গলু লিভড উইথ হিজ মাদাৰ ইন এ লাৰ্জ গ্ৰীণ ফৰেষ্ট। বি নম্বৰটো আছে হোৱাট ডিড গলু ডু উইথ দ্য আদাৰ য়ং এনিমেলছ। গলুৱে আন ডেকা জীৱ জন্তুৰ লগত কি কৰিছিলে? ইয়াৰ উত্তৰটো হ'ব গলু ইউজ টু go to play with the other young animals at the lake or in the village. চিনেমাত আছিলে হু টল্ড গলু টু বি কেয়াৰফুল। কোনে গলুক কৈছিলে কেয়াৰফুল হ'বলৈ? কেয়াৰফুল মানে তেওঁ সাৱধান হ'ব কৈছিলে। কোনে কৈছিলে? এই যে এই ফ্লক অফ চোৱাম আছিলে যে, এজাক ৰাজহাঁহ আছিলে যে, তাৰ লিডাৰটোৱে কৈছিলে না, তাৰ নাম কি আছিল? স্বৰ্ণৰাজ। স্বৰ্ণৰাজ টল্ড গলু টু বি কেয়াৰফুল। তাৰপিছত হৈছে হোৱাই ৱাজ গলু ফ্ৰাইটেণ্ড। গলুৱে কিয় ভয় খাইছিলে? কেলৈ ভয় খাইছিলে? ই যে বহুত দূৰত গুচি গৈছিলে। ইয়াৰ উত্তৰটো হ'ব when গলু realized that he had gone far from his home, he was frightened. How did the villagers help গলু? গাঁওবাসীসকলে গলুক, গাঁৱৰ বাসিন্দাসকলে বা গাঁওবাসীসকলে গলুক কেনেধৰণে সহায় কৰিছিল? ইয়াৰ এনচাৰটো হ'ব দ্য ভিলেজাৰ্ছ গেভ গলু water, sweet bananas and other some things, and they also guided him to reach the forest. তো সহায় কৰিছে, ফৰেষ্টলৈ উভতাই দিলে। সে ট্ৰু অৰ ফলছ। কিছে ট্ৰু মানে সঁচা, ফলছ মানে মিছা। কোনটো সঁচা কোনটো মিছা? গলু লাভ টু এক্সপ্ল'ৰ দ্য ফৰেষ্ট এভৰিডে। গলুৱে এটা অনুসন্ধান কৰিছিলে ডেইলি ফৰেষ্টত। এইটো সঁচা, হয় নাই? ট্ৰু হ'ব। দ্য ফ্লক অফ ছোৱানছ গাইডেড গলু বেক টু দ্য ফৰেষ্ট। এইটো কৰা নাই, ৰাজহাঁহবিলাকেতো গাইড কৰা নাই, গাঁওবাসীয়েহে কৰিছিলে। গাঁৱৰ মানুহখিনিয়ে সহায় কৰিছিলে, গাইড কৰিছিলে তাক ফৰেষ্টলৈ উভতিবলৈ। সেইকাৰণে কি হ'ব? ফলছ। গলু ৱাজ গ্লেড টু ফাইণ্ড হিজ মাদাৰ। গলু আনন্দিত হৈছিলে মাকক পাই। এইটো শুদ্ধ, হয় নাই? ট্ৰু হ'ব। গলু কল্ড আউট ফৰ হিজ মাদাৰ লাউডলি। এইটো কি হ'ব? শুদ্ধ হ'ব, ট্ৰু। ইয়াত MCQ দিছে চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম দ্য অপশ্যন। অপশ্যনৰ পৰা আমি কাৰেক্ট শুদ্ধ অপশ্যনটো বাচিব লাগে। হোৱেৰ ডিড গলু অফেন গো টু প্লে উইথ দ্য আদাৰ য়ং এনিমেলছ। গলুৱে তাৰ তাৰ লগত যিবিলাকে খেলিছিলে, কাৰ লগত খেলিছিলে? জীৱ জন্তুবিলাকৰ ক'ত খেলিছিলে? হোৱেৰ? দ্য ভিলেজ, না দ্য লেক, দ্য ভেলি, দ্য হাৰ্ট। কি হ'ব? উইল হেল্প ইউ। হু ইজ ইউ ৰেফাৰ টু হেয়াৰ? এইটো উইল হেল্প ইউ। উইল হেল্প ইউ
কৈছিল কোনে কৈছে গাঁওবাসীয়ে কৈছে এতিয়া ইউ বুলি কাক বুজাইছে ইউ মানে কাক বুজাইছে গলুক হেল্প কৰি কৈছে গলু হ'ব এইটোতো শুদ্ধ হুইচ অফ দ্য ফলোইং মিনছ এ লাৰ্জ এৰিয়া অফ লেণ্ড ডেট ইজ থিকলি কভাৰ্ড উইথ ট্ৰিজ ইয়াত মানে কোনটোৱে বুজিছে এই লাৰ্জ এৰিয়া মানে লেণ্ড যিটো মানে ডাঙৰ এটা এৰিয়া থাকে লেণ্ডৰ মাটি তাত কি থাকিব থিকলি কভাৰ্ড উইথ ট্ৰিজ আৰু গছ গছনিৰে ভৰপূৰ থাকে এইটো কি বুলি কয় ভেলি কয় উপত্যকা কয় না ফৰেষ্ট না অৰণ্য কয় না লেক কয় না ভিলেজ কয় কি কয় এইটো ফৰেষ্ট বুলি কয় জংঘল বা অৰণ্য বুলি কয় ইয়াৰ পিছত দিছে থিংক এণ্ড চে ভাবিব কৈছে আৰু ক'ব কৈছে গেছ মানে কি অনুমান লগাব কৈছে আন্দাজ লগাব কৈছে হাউ গলু মাইট হেভ ফেল্ড হোৱেন দ্য ভিলেজাৰ হেল্পড হিম গলুৱে মানে যেতিয়া গাঁওবাসীসকলে তেওঁক সহায় কৰিছে কেনেধৰণে অনুভৱ কৰিছিলে বাৰু এনেকৈ হ'ব তোমালোকে নিজৰ মতে লিখিব পাৰা মই এনেকৈ কৈ দিছোঁ এনেকৈ লিখিব পাৰা গলু লাইকলি ফেল্ট গ্ৰেটফুল ৰিলিভড এণ্ড হেপী ই গাঁওবাসীবিলাকৰ প্ৰতি গ্ৰেটফুল হৈছিলে কৃতজ্ঞতা জনাইছিলে আৰু ৰিলিফ পাইছিলে আৰু হেপী হৈছিলে তাৰপিছত কেন ইউ থিংক অফ এ টাইম হোৱেন ছাম ওৱান হেল্প ইউ হাউ ডিড ইট মেক ইউ ফিল মানে তোমাক যদি কোনোবাই সহায় কৰে তেতিয়া তুমি কেনেকৈ অনুভৱ কৰা নিশ্চয় তেতিয়া কি হয় আনন্দ উপভোগ কৰা হয় নাই এনেকৈ লিখিব পাৰা হোৱেন ছাম ওৱান হেল্প আছ ইট মেক্স আছ ফিল হেপী এণ্ড থেংকফুল ফাৰ্ষ্ট 5 নম্বৰ আছে ইউ হেভ ফাউণ্ড দ্য ৱাৰ্ড লাষ্ট ইন দ্য ষ্টৰী এই ৱাৰ্ডটো এই কাহিনীটোত পাইছে দ্য ৱাৰ্ড লাষ্ট ইজ ইউজ টু ডেছক্ৰাইব দ্য ফৰেষ্টক বৰ্ণনা কৰিছে গলু এ বেবী এলিফেণ্ট লিভড উইথ হিজ মাদাৰ ইন এ লাৰ্জ গ্ৰীণ ফৰেষ্ট নাও ফাইণ্ড 3 আদাৰ ৱাৰ্ডছ ফ্ৰম দ্য ষ্টৰী হুইচ চে মোৰ এবাউট দ্য ফৰেষ্ট মানে এই যে ফৰেষ্টটো আছে বা অৰণ্যটো আছে এই অৰণ্যটোৰ বিষয়ে আৰু কি ৱাৰ্ডে বুজায় ৰাইট ডাউন দ্য ৱাৰ্ডছ এই অৰণ্যটো আছে কি ৱাৰ্ড হ'ব পাৰে এটাতো এইটো লাষ্টটো দি দিছে এইটো জেগাত কি হ'ব আমি লিখিব পাৰোঁ ইয়াত লিখিলোঁ ধৰা ডেন্স DENS ডেন্স মানে ঘন জংঘল নহয় জানো ইয়াত লিখিব পাৰোঁ বিউটিফুল ধুনীয়া ইয়াত লিখিব পাৰোঁ শ্বেডি চাহ কৰি আছে ন শ্বেডি 6A লেটছ ৰিড দ্য ইনফৰমেশ্যন গিভেন বিলো এই ইনফৰমেশ্যন পঢ়িব গৈছে ওৱান ডে গলু মেট এ স্কোৱাৰেল নেমড ফ্লুফি হোৱাইল ৰুমিং এৰাউণ্ড ইন দ্য ফৰেষ্ট ইয়াত দিছে ওৱান ডে এদিনাখন গলুৱে মেট মানে লগ পাইছিলে স্কোৱাৰেল কেৰ্কেটুৱা নেমড তাৰ নামটো কি কেৰ্কেটুৰ ফ্লুফি হোৱাইল ৰুমিং এৰাউণ্ড ইন দ্য ফৰেষ্ট যেতিয়া কি কৈছিলে উদ্দেশ্যহীনভাৱে ফুৰি আছিলে ফৰেষ্টটোৰ জংঘলত দে গট ইণ্ট্ৰডিউচ টু ইচ আদাৰ এণ্ড ষ্টাৰ্টেড টকিং তেওঁলোকে ইণ্ট্ৰডিউচ হ'ল এজনৰ লগত চিনাকি হ'ল আৰু কথা পাতিব দিলে নাও ইমাজিন ইউ আৰ ফ্লপি এতিয়া তোমালোকে এজনে ফ্লপি বুলি ভাবি লোৱা এণ্ড ইউৰ টিচাৰ ইজ গলু হ'ল টিচাৰ শিক্ষকজন ইউৰ টিচাৰ গলু ইজ আস্কিং ইউ ফ্লপি তোমাক কিছু প্ৰশ্ন সুধিছে দ্য ফলোইং কুৱেশ্যন এই তলৰ প্ৰশ্নখিনি লিচেন কেয়াৰফুলি টু ইউৰ টিচাৰ এণ্ড ৰেচপণ্ড দিব গৈছে উত্তৰ দিব গৈছে ইয়াত চোৱা টিচাৰ এজ এ গলু হিচাপে কি হৈছে হেল্ল' আই এম গলু হোৱাট ইজ ইউৰ নেম হেল্ল' গলু মই হেল্ল' গলু তোমাৰ নাম কি তেতিয়া তোমালোকে ক'বা মাই নেম ইজ যি নামটো আছে কৈ দিবা মাই নেম ইজ ৰমেশ মাই নেম ইজ সীতা মাই নেম ইজ আফ্ৰিনা যাৰ যি নাম থাকে অ' নাইচ টু মিট ইউ আৰ ইউ এ নিউ টু দিছ ফৰেষ্ট সুধিছে তোমাৰ লগত লগ পাই আনন্দিত হৈছোঁ তুমি কি অৰণ্যত নতুন নেকি বা এই ফৰেষ্টত নতুনকৈ আহিছে হ'লে নতুন ক'ব য়েছ আই এম নিউ টু দিছ ফৰেষ্ট তাৰপিছত হোৱেৰ ডু ইউ লিভ তুমি ক'ত থাকা তুমি য'ত থাকা লিখি দিবা আই লিভ ইন এ ভিলেজ বা কিবা কিবি য'ত যোনে থাকা লিখি দিবা ডু ইউ লাইক দিছ প্লেচ এই ঠাইটো তুমি ভাল পোৱা নাই নিশ্চয় ভাল পোৱা লিখিবা য়েছ আই লাইক দিছ প্লেচ মই এই ঠাইটো ভাল পাওঁ উড ইউ লাইক টু এক্সপ্ল'ৰ দিছ ফৰেষ্ট এক্সপ্ল'ৰ মানে অনুসন্ধান বা অন্বেষণ কৰিব বিচাৰা নেকি য়েছ আই উড লাইক টু এক্সপ্ল'ৰ দিছ ফৰেষ্ট বুলি লিখি দিবা থেংকছ ফৰ ৱাচিং ষ্টে কানেক্টেড আজি আমি 15 পেজলৈকে শিকিলোঁ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত 16 পেজৰ পৰা আমি শিকিবলৈ যত্ন কৰিম থেংক ইউ ছ' মাছ